সামগ্ৰী ভৰ্তি কৰাবলৈ হেতা ওপৰত লাগিছে এটা কাৰ্যালয়ত। দৌৰা দৌৰিও লাগিছে জিলা পৰিষদৰ কাৰ্যালয়টোত। পিছে কিয় জানিবলৈ আৰম্ভণিৰ পৰা শেষলৈকে চাওক এই বিশেষ প্ৰতিবেদন। আজি তাৰিখত তেওঁ অভিযুক্ত আছে, তোমালোকো আছে, গতিকে আমি কাৰো ৰখি নাথাকো। তুমি আমাক সহযোগ কৰিবা নে নকৰা? মই কৰিম, কৰা যদি দিয়া। আমি গোটেইজন আছো, আমিতো এজন মই কিন্তু তোমাক স্কুললৈ মানা কৰিছো দেই। জিলা পৰিষদৰ সদস্যৰ অজ্ঞাতে উলিয়াই দিলে 9 লক্ষাধিক টকা। কথাটো হ'ল সেইটো কোনটো হয়? তুমি আমাক বুজাবলৈ চেষ্টা নকৰা, তুমি সহায় কৰা। আমি জানিব লাগিব জিলা পৰিষদৰ সদস্য। আপোনালোকে লাহে ধীৰে কওক। কি লাহে ধীৰে ক'বলৈ আছে নেকি? হে? তুমি এটা কথা কাম কৰা, তুমি আমাক সহযোগ কৰিম কৈছা, তুমি ডকুমেণ্টছখিনি দিয়া। তুমি ইমান দেৰি লাগে তোমাক দিবলৈ। তুমি দিয়া। ব্যাপক লুণ্ঠনৰাজে কপাইছে জিলা পৰিষদ। জিলা পৰিষদৰ সদস্যৰ অজ্ঞাতেই উলিয়াই নিলে প্ৰায় 11 লক্ষাধিক টকা। দুৰ্নীতি ইমান গুৰিলৈকে শিপাল যে প্ৰয়োজনীয় আচবাব নিদিয়াকৈ বিল জমা দিলে বিষয়া সভানেত্ৰীয়ে। বাতৰিৰ পাছতেই তৎপৰ বিভাগীয় কৰ্তৃপক্ষ। অতিৰিক্ত আয়ুক্ত পৰ্যায়ৰ তদন্ত দিবলৈ বাধ্য জিলা প্ৰশাসন। হয়, সোণাৰীত জিলা পৰিষদত ব্যাপক দুৰ্নীতি পোহৰলৈ আহিছে। কাইলৈ অৰ্থাৎ 4 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী অহাৰ প্ৰাক মুহূৰ্তত দুৰ্নীতিগ্ৰস্ত চক্ৰ এটা পোহৰলৈ আহিছে সোণাৰীত। জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াই অৱসৰ গ্ৰহণৰ প্ৰাক মুহূৰ্তত চেকযোগে উলিয়াই নিলে প্ৰায় 11 লক্ষাধিক টকা। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ অৱসৰৰ পূৰ্বে জিলা পৰিষদৰ নিজা পুঁজিত জমা হৈ থকা ধনৰ লুণ্ঠন। কোনো ধৰণৰ ৰাজহুৱা জাননীৰ অবিহনে ভেণ্ডৰৰ জৰিয়তে বৰ্তমানলৈকে কোনো ধৰণৰ সামগ্ৰী নোহোৱাকৈ প্ৰায় 11 লাখ টকাৰ লুণ্ঠন। লুণ্ঠনৰ তথ্য পোহৰলৈ অহাৰ পাছতেই উত্তপ্তৰ পৰিস্থিতিৰ সৃষ্টি হয় চৰাইদেউ জিলা পৰিষদৰ কাৰ্যালয়ত। জিলা পৰিষদৰ সভানেত্ৰী সংগীতা গগৈ, সদ্য অৱসৰপ্ৰাপ্ত CEO দীপক ভূঞা আৰু গাণনিক বিষয়া ভৱেন ভূঞাৰ বিৰুদ্ধে এজাহাৰ দাখিল জিলা পৰিষদৰ সদস্য আৰু সদস্যসকলৰ। ইমান টকা ইয়াতে 9 লাখ বুলি দিলে কাটিঙত, এতিয়া আহি দেখিছোঁ কাগজ পত্ৰত প্ৰায় 11 লাখ। 11 লাখতকৈ অলপ বেছি। 11 লাখৰ ওপৰত মানে পইচা আমাৰ 30 তাৰিখ আৰু 31 তাৰিখ দুদিনত আমাৰ কণ্টিজেঞ্চি এটা ফাণ্ডৰ পৰা মানে তিনিখন ফাৰ্মৰ নামত মানে পইচাটো গুচি গৈছে। এখনত 8,14,000, এখনত 1,167 আৰু এখনত 1 লাখ কিবা এটা এনেকৈ কৈ যায় নেকি। তো গতিকে এইটো সন্দৰ্ভত আহি আমি DPM মেমক কথা পাতিলোঁ, DPMক মাতিলোঁ। এতিয়া তেওঁক ক'লে বোলে তেওঁ মানে গোটেই তথ্যখিনি দিলে যে এনেকৈ তেনেকৈ মোক অৰ্ডাৰ দিয়াৰ কাৰণেহে মোক দিছে। তাৰপৰা একাউণ্টেণ্টক সুধিলোঁ, একাউণ্টেণ্টে কি ভাউচাৰ দিছিলে সেইখিনি চালোঁ। চাইতো আচৰিত হৈ গৈছোঁ যে ইয়াতে কম্পিউটাৰ দিছে, লেপটপ দিছে, যিবিলাক আমাৰ মানে ইয়াত আজি আচলতে আমাৰ গোটেই ছিষ্টেমটো আপোনালোকে গম পায়ে, আগতীয়াকৈ ক'তো ধন দিয়া নহয়। এই বস্তুটো কিনাৰ পিছতহে আমাৰ বিল চিল ভাউচাৰ, কিন্তু ইয়াতে দেখোন একোৱেই নাই। তাকে এইটো সন্দৰ্ভত আমি এতিয়া চেয়াৰমেনলৈ মই ফোন মাৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। মই এতিয়া সেইটো সন্দৰ্ভত CEOটো নায়েই, যোৱা 2 দিন ধৰি মানে তেখেতৰ ৰিটায়াৰ হৈছে। আৰু আটাইতকৈ ভয়ানক কথাটো হ'ল তেওঁলোকে 30 তাৰিখ আৰু 31 তাৰিখ আমি 2 দিন নাছিলোঁ। 30 তাৰিখে আমাৰ এখন সভা আছিলে ডিব্ৰুগড়ত, আমি গোটেইকেইজনেই গৈছিলোঁ তালৈ, সেইটো কাৰণে আমি নাছিলোঁ। আৰু 31 তাৰিখে মেডাম মেফি দিনাখনিও মানে পইচা এটা ৰিলিজ হৈ গৈছে, তো বন্ধ দিনত। গতিকে বিষয়া এইখিনি তেওঁলোককে মই এতিয়া জগৰীয়া বুলি ভাবিছোঁ। এতিয়া আমি মোক সদস্যসকলে মানে গোটেই প্ৰক্ৰিয়াটো গম পাইছোঁ যে কোনো ধৰণৰ এডভাৰটাইজ কৰা হোৱা নাই, টেণ্ডাৰ নাই। আমি গম পালোহেঁতেন নহয়, নহ'লে ক'লেহেঁতেন। ক'তো এইবিলাক মানে এডভাৰটাইজ নাই। আৰু তাৰ কাৰণে এতিয়া বহুতজনে ফোন মাৰি আছে, বৰ লাজ পাইছোঁ। 6 মাহ দিন হৈছিলেহে আমি এই পৰিষদখন গঠন হোৱা, আৰু তাতে আমাক চৰকাৰে বহুতখিনি সুবিধা দিছে, ফাণ্ড দিছে, আমি কাম কৰিব পৰা নাই। CEO একো গুৰুত্ব নিদিলে এইটো সন্দৰ্ভত। আমি বহুবাৰ এখন মিটিং দিবলৈ ক'লোঁ যে ফাণ্ডখিনি গাঁও পঞ্চায়তৰ ফাণ্ড আছে, এতিয়া AP ফাণ্ড আছে, জিলা পৰিষদৰ ফাণ্ডখিনি আছিলে, চৰকাৰে সময়ত পইচা ঠেলিছে। কিন্তু আমি আজিলৈকে প্লেন বনাব পৰা নাই, এষ্টিমেট কৰিব পৰা নাই। তাতকৈ দুখৰ বিষয় নাই, ৰাইজে আমাৰ মুখলৈ চাই আছে, আমি ৰাইজক একো দিব পৰা নাই আজি তাৰিখত। কিন্তু তাৰ বিনিময়ত আকৌ আমি 6 মাহকৈ কিন্তু চৰকাৰে আমাক ধুনীয়াকৈ মাহেকীয়া যিটো আমি পাবলগীয়া পইচা, কিন্তু আমাক চৰকাৰে দি আছে। গতিকে বৰ সঁচাকৈ দুৰ্ভাগ্যজনক কথা। এনেকুৱা দুৰ্নীতিত লিপ্ত হ'ব নালাগে। সভানেত্ৰীগৰাকী জড়িত আছে নেকি? এতিয়া কথাটো ক'বলৈ অলপ দিগদাৰে হৈছে, কিন্তু আমিতো আইনলৈ ঠেলিছোঁ। তথাপিতো এটা কথা ক'ব পাৰোঁ যে যিহেতু CEO আৰু সভানেত্ৰী দুইজনৰ ছিগনেচাৰ অবিহনে পইচাটো ওলাই নাযায়, আৰু DPMও জড়িত আছে মোৰ অনুভৱ,
আৰু মানে একাউণ্টেণ্টো জড়িত আছে নিচিনা মোৰ অনুভৱ হৈছে। গোটেই বস্তুটো আমিতো এতিয়া গোটেইখিনি নিজৰে মানুহ, আমিতো ইটোৱে সেইটোক আমি কৰিব নোৱাৰোঁ। গতিকে গোটেই ছিষ্টেমটো আমি আইনলৈ ঠেলি দিম। আমি এতিয়া DC মহোদয় বাইদেউৰ ওচৰলৈ লগ কৰিম বুলি ভাবিছোঁ আৰু তেখেতক আমি এখন এইটো সন্দৰ্ভত সুবিচাৰ কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ঘটনাটো মানে কি বিশেষ ইমান নাজানো, কিন্তু আজি পেপাৰতহে আমি পাই পিনে ইজনে সিজনক সুধিছোঁ, তেতিয়া কৈছে কোনোৱে গম নাপাওঁ আমি এই বিষয়টো। প্ৰায় 9 লাখ কিমান টকা বুলি আমি পেপাৰৰ কাটিং এটা পাইছিলোঁ। এতিয়া শুনিছোঁ 11 লাখ কিমান টকা। তেওঁলোকে কিবা অফিচৰ আচবাব কিনা তেনেকুৱা কথা কৈছে, কিন্তু এতিয়া এই পৰ্যন্ত একোলৈকে আমি অফিচত দেখা নাই। কিন্তু এই বিষয়টো যে এনেকুৱা হৈছে, আমাৰ অফিচৰ কাৰো লগত আমি আলোচনা বিলোচনা আমি কোনোদিন নাপালোঁ। আমি সদস্যসকলেও গম পোৱা নাই এই বিষয়ে। পৰৱৰ্তী সময়ত আমি চাওঁ কেনেধৰণে। বৰ্ড মিটিং নাই হোৱা আমাৰ কোনো প্ৰচিডিং আকাৰে তেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ হোৱা নাই। পইচাটো যে খৰচ কৰিব কিবা কিনিব এইবোৰ একো আলোচনা হোৱা নাই। একোৱে আলোচনা হোৱা নাই, আমি গম নাপাওঁ। কিন্তু আজি এই পেপাৰত এইটো পাই পিনেহে আমি এতিয়া অফিচলৈ আহিছোঁ। অফিচত সুধিছোঁহি আমি এতিয়া একাউণ্টেণ্টক। এই ক্ষেত্ৰত চেয়াৰমেনে গম পায় আৰু CEO গম পায় বুলি কৈছে। এতিয়া পইচাটো যেতিয়া ওলাই গৈছে, তেওঁলোকে COয়ে গম পাবই লাগিব, চেয়াৰমেনে গম পাবই লাগিব। আমিহে গম নাপাওঁ, আমি সদস্যখিনি কোনোৱে নাজানো। মই তেতিয়া ভাইচ চেয়াৰমেনক সুধিছোঁ আপুনি জানে নেকি বুলি, তেখেতে কৈছে যে ময়ো নাজানো এই বিষয়ে। সেইকাৰণে অফিচত আহিছোঁ। এতিয়া আমি তেখেতক সোধা পোছা কৰিছোঁ কেনেধৰণে কি কৰিছিলে কি নাই কৰা। মেডাম মেফিৰ বন্ধ স্বত্তেও দাস এণ্টাৰপ্ৰাইজ সোণাৰী, BS এণ্টাৰপ্ৰাইজ নাজিৰা, দিখৌ ফাৰ্ম নাজিৰা এণ্টাৰপ্ৰাইজৰ আৰু অন্যান্য ফাৰ্মৰ নামত 31 জানুৱাৰীত টকাখিনি উলিয়াই লৈ যোৱা হয়। আলোচনা কৰা যায়। এডভাৰটাইজ কৰা হৈছিলে নে? এডভাৰটাইজ কৰা হোৱা নাছিলে পেপাৰত। প্ৰকাশ কৰা হৈছে। হয়। আলোচনা কাৰ লগত কৰিছিলে? আলোচনা আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া যিহেতু DDO তেখেতে, আৰু অধ্যক্ষ মহোদয় আছে, আমাৰ DPM মহোদয় আছে, আৰু আমাৰ যোনখিনি অফিচাৰ আলোচনা আমি তেওঁলোকে 4জন মানুহৰ মাজতে হৈছে। আৰু যোনখিনি অভাৱ অভিযোগ আগৰ পৰা আমাৰ আছিলে অফিচিয়েলখিনিৰ, কম্পিউটাৰ নাই, লেপটপ নাই, আৰু গডৰেজ মোৰো বহুত প্ৰব্লেম হৈ আছে, সেইখিনি আচলতে আওতালে আনিয়ে গোটেই বস্তুখিনি ক্ৰয় কৰা হয়। চাহখিনি এনেকুৱা হয়, আমাৰ মিটিং মাটাং কৰিলে আমাৰ বহুত মিটিং মাটাং হয়, আমাৰ গাঁও পঞ্চায়ত লেভেলে হয়, আমাৰ জিলা পৰিষদৰ ইয়াত নহয়। কিন্তু আমাৰ যোনবিলাক মিটিং মাটাং হয়, সেই মিটিং মাটাঙৰ খৰচবিলাক আমি জাষ্ট অৰ্ডাৰ কৰি দিয়ে ছাৰে। অৰ্ডাৰ কৰি দিয়াৰ লগে লগে তেওঁলোকে আমাক সময়ে সময়ে যোগান ধৰে, আৰু ছাৰ যিহেতু যাব সেইকাৰণে সময়ত বিলখন আনি দিছে আৰু পে' কৰিব লাগে। আৰু অন্যান্য সদস্যসকলে যিটো অভিযোগ দিছে তেওঁলোকে গম নাপায়, অৱগত কৰা হোৱা নাছিলে নেকি? নহয়, এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু 15 ফাইনেন্সৰ এইটো এডমিন ফাণ্ড সম্পূৰ্ণ এজন DDOয়ে পৰিচালনা কৰি নিব পাৰে। তেওঁলোকৰ কলিকৰ এমপ্লয়ীখিনিৰ যিখিনি সমস্যা আছে সমাধানৰ কাৰণেই আচলতে এই ফাণ্ডটো দিয়া হৈছে। গতিকে তেওঁলোকৰ সিদ্ধান্ত অনুসৰি এইটো দিছে আৰু ক্ৰয় কৰিছে বস্তুবিলাক। এই ক্ষেত্ৰত বিষয়টো তেওঁলোকক অৱগত কৰা নাই। BSQ এণ্টাৰপ্ৰাইজ এটা আছিল আৰু এটা দিখৌ ফাৰ্ম আছিলে। এইটো আপোনাৰ নাজিৰা হয়। দাস এণ্টাৰপ্ৰাইজ এইটো আপোনাৰ আমাৰ যোনটো ভেহিকুল হায়াৰ চাৰ্জ থাকে সেইটো দাস এণ্টাৰপ্ৰাইজ, আৰু মিটিঙৰ হাইটো দাস এণ্টাৰপ্ৰাইজেই দিয়ে। ইপিনে চৰাইদেউ জিলা পৰিষদত এক বিশেষ চক্ৰই পৰিষদৰ সদস্যৰ অজ্ঞাতেই 11 লক্ষাধিক টকা ৰাজহুৱা জাননী অবিহনেই জিলাৰ বাহিৰৰ ভেণ্ডৰক আচবাব দিয়াৰ তথ্য প্ৰদান কৰি সমুদায় ধন উদৰস্ত কৰিব বিচৰাৰ বিষয়ে তথ্যসহ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে জিলা পৰিষদৰ কাৰ্যালয়ত। বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই সমগ্ৰ বিষয়টো গাপ দিবৰ বাবে আজি পুৱাই অকৰ্তৃত্বশীল ৰূপে চক্ৰটোৱে জিলা পৰিষদৰ কাৰ্যালয়ত নতুন আচবাব লৈ অনা বিষয়টোৱে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত জিলা পৰিষদখনৰ অন্য সদস্যাৰ অভিযোগ দাখিলৰ পাছত জিলা প্ৰশাসনে এখন তদন্ত সমিতি গঠন কৰি আজি জিলা পৰিষদলৈ অনা সকলো আচবাব ঘূৰাই নিবলৈ নৱনিযুক্ত CEO নৱদ্বীপ চাংমায়ে নিৰ্দেশনা প্ৰদান কৰিছে। অন্যহাতেদি অতিৰিক্ত আয়ুক্ত সুৰজ সোণোৱালে বিয়াগুম দুৰ্নীতিৰ সন্দৰ্ভত জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। যিহেতু আজি মোক প্ৰথম দিন হৈছে ইয়াতে ভাৰপ্ৰাপ্ত CEO হিচাপে জইন কৰিছোঁ, তো প্ৰথম দিনাখনি আহি পেলাই আমি এটেণ্ডেঞ্চো চাইছোঁ, আমাৰ ষ্টক বুক এণ্ট্ৰিটো চাইছোঁ, আৰু লগতে আপুনি যিটো কথা কৈছে কিছুমান বস্তু অহাটো হয় দেখিছোঁ আমি। কিন্তু যিহেতু ইয়াত অলৰেডি এটা কমপ্লেইন এটা পৰিছে,
এই কমপ্লেইনৰ ভিত্তিত আমি ইতিমধ্যে এটা ডাইৰেকশ্যন দিয়া হৈছে আমাৰ ষ্টাফক যিখিনি বস্তু ইয়ালৈ আহিছে সকলোখিনি মানে যেতিয়ালৈকে মানে এনকুৱাৰীটো নহয় তেতিয়ালৈকে এইখিনি ৰিটাৰ্ণ কৰিবলৈ কোৱা হৈছে সেইটো সম্পৰ্কত অলৰেডি আমাৰ DC বাইদেউক এটা কমপ্লেইন দিয়া হৈছে এই কমপ্লেইনৰ ওপৰত ভিত্তি কৰি এখন কমিটি বনোৱা হৈছে কমিটিত আমাৰ এজন অতিৰিক্ত জিলা আয়ুক্ত নেতৃত্বত হৈছে সেই কমিটিখনে যিটো ৰিপৰ্ট দিব সেই আমাৰ ডিচি মেডামৰ নিৰ্দেশক্ৰমে আজি পুৱাতে উপস্থিত হওঁ আমাৰ চিঅ জিলা পৰিষদৰ জিলা পৰিষদ হিচাপে আমাৰ সতীৰ্থ এডিচি এগৰাকী ইয়াতে জইন কৰিছে নৱজিত শৰ্মাই তেখেতৰ লগতো মই কথাখিনি পাতিছোঁ তেখেতে ইতিমধ্যে এটা অৰ্ডাৰ দিছে কৰ্মচাৰীসকলক যে এই বিষয়টো সম্পৰ্কে যিমানখিনি কাগজ পত্ৰ ডকুমেণ্টছ আছে গোটেইখিনি তদন্তকাৰী বিষয়াক মানে হেণ্ড অভাৰ কৰিব লাগে গতিকে গোটেই বস্তুখিনি চাই চিতি সোনকালে এটা মানে আচলতে সত্য আছিলে ফেক্ট আছিলে এইটো ফাইণ্ড আউট কৰিব পৰা যাব বুলি বিশ্বাস ইপিনে জিলা সভানেত্ৰী সংগীতা গগৈক সাংবাদিকে প্ৰশ্ন কৰাত দায়খৰা মন্তব্য কৰাহে পৰিলক্ষিত হয় বাইদেৱে হেনো নাজানে সামগ্ৰীৰ প্ৰয়োজন হ'লে পেপাৰত এড দিব লাগে বুলি এড নিদিয়াকৈ এখন জিলা এৰি আন এখন জিলাৰ ভেণ্ডৰে কেনেকৈ আচবাব দিবলৈ সুবিধা পালে বুলি সোধাত আগে পিছে হয়তো তেওঁলোকে তেনেকৈ দি থাকে বুলি দায়খৰা মন্তব্য কৰে সংগীতা গগৈয়ে একচুৱেলি দিব হয়তো নালাগে কিন্তু কথাটো হ'ল কি সেইটোৱে মানে ক'লোঁ যে মই 31 তাৰিখে যিহেতু আমাৰ চিঅ'ৰ তেওঁ লাষ্ট ডে আছিলে আৰু আমাক বস্তুকেইটা ইমাৰ্জেঞ্চি আমাৰ কাম কৰাত দিগদাৰ হয় আমাৰ DPMৰ যিটো লেপটপ অভাৰলোডিং কাৰণে তেওঁ বিল পাছ কৰিব নোৱাৰে তেতিয়া আমাৰ যিবিলাক হেৰি আহে চেয়াৰপাৰ্চন আহে যিবিলাক ঠিকাদাৰ আহে তেওঁলোকে বিল নহয় 2-3 দিন ঘূৰি যাব লগা হয় তাৰ মানে এটা বদনাম হয় কি জিলা পৰিষদৰ অফিচত মানে কাম কৰিবলৈ বেয়া এনেকৈ তেনেকৈ ঘূৰি যাব লগা হয় তাৰমানে নকৰে মোৰ DSAটো এতিয়া মইতো ফেচ কৰি আছোঁ সেইখিনি একচুৱেলি সেইখিনি ফেচ কৰিব লাগিব হয়নে কোনোবাই কথা এটা উলিওৱাৰ আগত এই কথাখিনি ফেচ কৰিব লাগিব এতিয়া মই ইয়াত সদায় বহোঁ যেতিয়া সভানেত্ৰী হিচাপে মই সদায় আহোঁ কাৰণে মইতো দেখি থাকোঁ আজি প্ৰিণ্টাৰ আমাৰ বেছি দীঘল এটা চাইজ থাকে নহয় বেছি দীঘল চাইজৰ পেপাৰ ইয়াতে প্ৰিণ্টাৰ নাই সেই প্ৰিণ্টাৰটো মই কিবা এখন জেৰক্স কৰিব লগা হ'লে আউটত কৰিব লাগে গতিকে সেইখিনিতো আমাৰ এইটো অফিচিয়েলি মতে কনষ্টিটুৱেঞ্চিৰ পৰা সেইটো ল'ব পাৰে সেইটো আছে তেনেকুৱা গাইডলাইন আছে আৰু গাইডলাইন ফ'ল' কৰিয়ে অনা হৈছে সেইটো বেলেগ একো ভাবিব লগা নাই এডভাৰটাইজটো দিয়ে যদি মই নাজানো যদি দিব লাগে সেইটো নাজানো কিন্তু যদি আগতে জিলা পৰিষদে দিছে মই নাজানো ডিমাণ্ডটো আনোতে সেইটো মই কাৰণ নতুন মই চাৰ্জ লৈছোঁ মই আজি 6 মাহ হৈছে হয়নে আৰু বস্তুখিনি যিখিনি দৰকাৰ তেওঁলোকে কৈয়ে থাকে তেনেকৈ সৰু সুৰাকৈ আনি থকা হয় এতিয়া ইমানটো এমাউণ্টৰ যিহেতু আকৌ তেওঁ যাবগৈ যিহেতু আমি তেওঁ থাকোঁতে কৰি ল'বলৈ বিচাৰোঁ আৰু নতুন অফিচটো আমাৰ মিটিংবিলাক হৈ থাকে নহয় মিটিংবিলাক হৈ থাকে এতিয়া মিটিং হৈয়ে আছে দেখোন আগতেও হৈছে বৰ্ডৰ মিটিং বুলিয়ে নহয় বৰ্ডৰ মিটিঙো হয় আৰু বৰ্ডৰ মিটিংবিলাকতো আমিও কিবা কৰি হেৰি কৰি দিওঁ চাহটো কি আৰু 1000 টকা চাহ বা 500 টকা কেতিয়াবা মই আনি দিওঁ বা তেওঁলোকেও আনে তেনেকৈ যোগাৰ কৰি খোৱা হয় কৰ্মচাৰীক কাম কৰিবলৈ অসুবিধা হ'ব বুলি 31 জানুৱাৰীত মেডাম মেফিৰ বন্ধৰ দিনাও কৰ্মচাৰীক ঘৰৰ পৰা মাটি টকা উলিয়াই দিয়ে বাইদেৱে দুৰ্নীতি ইমানেই গুৰিলৈকে শিপাল যে প্ৰয়োজনীয় আচবাব নিদিয়াকৈ 7 জানুৱাৰীত আচবাব দিয়াৰ বিল জমা দিয়ে সংগীতা গগৈয়ে কিন্তু 30 আৰু 31 জানুৱাৰীত সম্পূৰ্ণৰূপে 11,02,629 টকা মোকলাই নিয়ে সেইদিনাই অতি ৰহস্যজনকভাৱে CEO দীপক ভূঞাৰ অৱসৰ গ্ৰহণ হয় দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল ভূমিকা লোৱা বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এনেধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে সঠিক তদন্ত হয় নে নহয় সেয়া সময়ত হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট নৰ্থ ইষ্ট নাও